জুবিনদাৰ আদৰ্শক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। জুবিনদাৰ আঙুলিৰ নখটোৰ সমানো আমিতো যোগ্য নহয়েই। তথাপিও আশা কৰিম যাতে জুবিনদাই দেখুৱাই থৈ যোৱা আদৰ্শেৰে আমি জীয়াব পাৰোঁ। জুবিনদা শেষ হৈ যোৱা নাই। জুবিনদাৰ আদৰ্শ সদায় জীয়াই থাকিব। জুবিনদা অমৰ। জুবিনদাই কৈছিলে সকলোকে মৰম কৰিবলৈ, সকলোকে মানুহ হিচাপে ভাল পাবলৈ, কেতিয়াও জাতি ধৰ্ম বিচাৰ কৰিব জুবিনদাই কোৱা নাছিলে। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলালোঁ দেই, সকলোৱে ওলাই মেলি ৰেডি। মই এতিয়া বজাৰ চজাৰ অলপ কৰি আনিলোঁ আৰু সেইফালে মুনুৱে লৈ লৈছে চাহ আৰু কিবা কিবি মানে ৰাস্তাতে ক'ৰবাত এনেকৈ কৰি খাম আৰু গৈ পেলাই আপোনালোকক দেখুৱাম। সঁচাকৈ মানে মনটো বহুত বেছি কিবা উগুল ধুগুল এটা লাগি আছে। আৰু এইটো ভিডিঅ' যিহেতু জুবিনদাৰ নামত উৎসৰ্গা কৰিছোঁ, মই আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। চোৱা এইটো এলবাম বুলি কয়, তুমি চিনি পোৱা নে? এইটো কৈ এলবাম কয়। চোৱা আজিকালি এলবাম নাই, ল'ৰা ছোৱালী ক'ত চিনি পাব, অকল মোবাইলতহে ফটো থাকে। এজনী আইতা হয়, অকণমানি আইতা, মাইনা আইতা। চোৱা এজনী মই হয়। চাওক ৰাইজসকল কেনেকুৱা লাগে ন সৰু ফটোবোৰ দেখিলে। আগতে যদি এনেকুৱা মোবাইলত ফটো থকা হ'লহেঁতেন নহয়, এইবোৰ একোৱে নাথাকিলেহেঁতেন, কিন্তু এলবামত থোৱাৰ কাৰণে থাকি গ'ল। এইবিলাক বহুত কোনোবা তুমি চবকে চিনি পাওঁ। এয়া চোৱা, এয়া দদৌ আৰু আইতা, দেখিলা? দদৌ আইতা, এইফালে দদৌ আইতা, এইফালে সেই বৰ্তা বমা আৰু সেয়া পামিবা। এতিয়া মই দেখুৱাবলৈ লোৱা ফটোকপি ইয়াতে আছে। ৰ'ব, অঁ ঠেলা হিচাপে আগতে বাৰ্থডে এনেকুৱাকৈ একদম গোটেই সৰু ল'ৰা ছোৱালীবোৰ চব আহে ন। অঁ এইটো শুনটো, এইটো কিন্তু যাক দেখুৱাম বুলি ভাবিছিলোঁ মুনুহঁতক, তাত সেইটো এলবামত নাই, এইটো এলবামত আছে। চাওকচোন বাৰু, এলবাম ফাটি মেলি কেনেকুৱা হৈ গৈছে। কোনটোত আছিলে? এয়া কেনেকুৱা আছিলে। এইখন আমাৰ পুৰণা বাইকখন। আচলতে মুনুকহে দেখুৱাইছে, কাৰণ মুনুৱে দেখা নাছিলে। চেঙাঙেতো আৰু ক'তো চিনি পাব ন। ভাইৰ লগত আমাৰ সোণটো বাবলুৰ শৈশৱ জড়িত হৈ আছে। ভাবিব নোৱাৰা নষ্টালজিক এইবিলাক। এতিয়া সঁচাকৈ জুবিনদাই দেখুৱাই থৈ গৈছে, শিকাই থৈ গৈছে যে মানুহ কেৱল মানুহে, জাতি ধৰ্ম এইবিলাক কোনো কথা নাই। ধৰ্ম এটাই, কেৱল মানুহ। এইজোপাৰ নাম কি ক'বচোন দেই? স্নেক প্লেন বুলি কয় বুলি শুনিছোঁ, কিন্তু হয়নে নহয় নাজানো। এটা কথা জানো, এইজোপা বোলে ভিতৰত থ'ব লাগে, ভিতৰত থ'লে মানে অক্সিজেনটো ৰিফাইন কৰে। গতিকে ৰুমবিলাকতো বন্ধ হৈ থাকে আৰু তাতে মানে ধৰক এচি চেচি চলি থাকে, চবফালে ব্লক হৈ থাকে। সেইকাৰণে এইকেইটা পাত থাকিব। চাওঁ দেহা মানুহ, চাওঁ হাতত কি দিলে চাওঁ। কোনফালে দিলে? অ' এইফালে কি দিলে দেহা? পলিঅ'। তাৰমানে পলিঅ' খাই আহিলে, সেইকাৰণে কৈছে হাতত পলিঅ' দিলে। অঁ লোকৰ ভৱ আছে দেই, ওচৰলৈ নাযাবা দেই দেহামণি। আগে চিটটো দখল কৰে। দদং মাতা। আমাৰ জাৰ্ণিটো আজি ডিব্ৰুগড়ৰ ছাইডে। ডিব্ৰুগড় নাপাওঁগৈ, তিলৈ হস্পিটেলখনৰ কাষৰ ৰাস্তাটোৱেদি বোলে সোমাই যায়। বুলি একাৰে কৈছোঁ, আচলতে আমাৰ না ফোন নম্বৰ আছে না ঘৰ চিনি পাওঁ। আপোনালোকেও চাগে ভাবি আছে ন ক'লেনো ওলাইছে। এইবাৰ আহি সোমালোহি কাপোৰৰ দোকানত আৰু এখন ৰঙা শাৰী পচন্দ কৰিছোঁ দেই। কেনেকুৱা লাগিছে বাৰু আপোনালোকে ক'বচোন। দোকানত আহি পেলাই সোমালোঁ, এখন শাৰী চইচ কৰিলোঁ। ক'ব আপোনালোকে কেনেকুৱা লাগিছে দেই। মানে ৰঙা লৈছোঁ, কাৰণটো আপোনালোকক গৈ পালে মানে নিশ্চয় আপোনালোকে গম পাব যে কিয় ৰঙা লৈছোঁ। মোকতো আপোনালোকে এনেকুৱা পিন্ধা দেখাই নাই চাগে, কিন্তু যালৈ নিম মই ভাবিছোঁ তেওঁলোকে খুব ভাল পাব। আৰু এইফালে দেখিছে এটা ফ্ৰক, মানে আমাৰ সোণটোৱে কৈছে এইটো ভাল লাগিছে, কিন্তু মই কৈছোঁ এইটো ভাল লাগিছে হয়, কিন্তু মই এইটো নলওঁ, এনেকুৱা অকণমান জিগ জাগ কৰা এনেকুৱাহে ল'ব বিচাৰিছোঁ। এইফালে এয়া পেকিং লৈ ল'লোঁ, লগতে আৰু এটা স্পৰ্টিং আছিলে দেই, সেইটো আপোনালোকক দেখাবই নহ'ল পাই। বজাৰ বাৰু কৰি ল'লোঁ, কিন্তু এতিয়া কথাটো হ'ল কি, আমি ঘৰটোৱে চিনি নাপাওঁ। এতিয়া মানে বহুত মানে দুধুৰ মুধুৰ লাগি আছে, ইমান হেঁপাহেৰে ওলাইছোঁ। অঁ ল'ৰাকেইটা অঁ বাইদেউ বোলে, অঁ অকণমান দেখাই দিয়ক বুলি কৈছে। এতিয়া আমি ঘৰটো পামগৈ নে নেপামগৈ নে, মানে যেনে তেনে পালেগৈ হয় আৰু সেইটোকে ভাবি আহি আছোঁ দেই। ইমানেই ঘূৰিলোঁ আজি, ইমানেই ঘূৰিলোঁ সিফালৰ পৰা সিফালে, মানে একদম কৈছোঁ নহয়। চাওক তেওঁলোকৰ ফোন নম্বৰ নাই, গতিকে আমাৰ বিচাৰিবলৈ কিমান প্ৰব্লেম হৈছে। তথাপিও যেনিবা যেনে তেনে বিচাৰি মেলি এইডোখৰ জেগা আহি পাইছোঁহি। এইডোখৰ কি বুলি কয় হে? অঁ ঘোঁৰা ঘাঁচ। অঁ ৰাংচালি ঘোঁৰা ঘাঁচ কয় এইডোখৰ, ৰাংচালি ঘোঁৰা ঘাঁচ। আৰু এইফালে এইয়া বাইদেউহঁতক লগ পালোঁ, তেওঁলোকে বাৰু কৈ দিলে দেই, নামকেইটা ক'লোঁ।
এইখিনিতে ঘৰ বুলি ক'লে এওঁলোক আগে গৈছে বাবলু আৰু এওঁ আগে গৈছে তাৰপিছত গৈ পেলাই এতিয়া তাৰ পৰা কৈছে হয় হয় আহা এতিয়াহে আমি এয়া গাড়ীৰ পৰা নামিছো আৰু কি এইটো হয় নে কি সঁচাকে কলিজাটো চাচোন কেনেকা মানে ঘৰ বিচাৰি বিচাৰি আহিছো দেই এ ন চোৱাচোন কোন সেইফালে কোন চোৱা সেয়া সব হলনি হৈ গ'ল দেখিবলৈ ভাবিছে চাগে এনেকুৱা এটা ল'ৰাক লগ পাইনো মই পটককৈ কিয় আৱেগিক হ'লোঁ কিয় পটককৈ কান্দি পালোঁ এটা সময় আছিলে যিটো সময়ত আমাৰ এসাঁজ খাই এসাঁজ ভাতৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছিলে সেই সময়টোত সি আমাৰ লগত আছিলে যেতিয়া তাক ঘৰলৈ পঠিয়াই দিওঁ সি ঘৰলৈ আহি পিনে আকৌ আমাৰ ঘৰলৈ গুচি যায় সেইফালে দেখিলে সেইফালে ভায়ো আৰু এইফালে ভায়ো ককায়ে এইবোৰ বহি আছে আৰু এতিয়া এইফালে দেখুৱাইছো মানে আমাৰ এতিয়া কি ক'ম এইটো মানে মোৰ ভাই বোৱাৰী এইজনী হৈছে ভায়ো মানুহজনী দেই আৰু ছোৱালী যে ইমান ডাঙৰ হ'ল নাজানো নহয় ছোৱালী মানে তাতে আমি য'ত খবৰ কৰিছিলো মানে ইহঁতৰ মামায়েকৰ ঘৰ তাতহে খবৰ কৰিছিলো তেতিয়া মানে কৈছে আৰু 3 বছৰমান হৈছে এনেকে ক'লে ইয়াত আহি দেখিছো দেখোন একদম ছোৱালী ডাঙৰ ঘৰ দুৱাৰ ইমান 12 বছৰ হ'ল বুলি কৈছে 12 বছৰত ভৰি দিছে বিয়া হোৱা নহয় ছোৱালীজনী আমাৰ বিয়া পতা এতিয়া 13 বছৰমান হ'ব 13 বছৰমান হ'ল ন ল'ৰা ছোৱালী দুটা আছে দুটা বুলিও গম নাপাওঁ আমি ছোৱালী এজনী আৰু এনেকে ভাবিছো কান্দি গ'লোগে তাক দেখি ভালে কৰিছে আহিছে আপোনালোকক চাই মইতো দেখাও নাই আপোনালোকক সেইকাৰণে আমি বিচাৰি আহিছো আকৌ এতিয়া তেতিয়া যাব পাৰিবা কেতিয়াবা ফুৰিবলৈ যাবা এয়া দেখিছে ন ছোৱালী বুলিয়ে কৈছো আমাৰ কাৰণে ন ছোৱালী হৈ আছে দেই দুটা ল'ৰা ছোৱালী মাক হ'ল যদিও সেয়া ঘৰুৱা কল দেখিছো একদম তাৰ ঘৰ মানে চাওকচোন এইফালে একদম চাহপাতৰ বাগানৰ সৈতে ভাইও বহুত মানে ভাবি আহিছো তাৰ ঘৰটো কেনেকুৱা হ'ব বাৰু সি বাৰু কেনেকে মানে ঘৰটো চম্ভালিছে নাই পাৰিছে নাই বাৰু কিন্তু সোমাই পেলাই যিটো ভাবি আহিছিলো তাতোকৈ বহুত বেছি ভাল লাগি গৈছে মানে ক'ব নোৱাৰি এইখিনি বাগান নিজৰ নহয় জানো এয়া চাহ বাকিছে এতিয়া চাহ খাম ইয়াতে আছে জেলেপি আছে আৰু আছে ভুজিয়া বাকী এটা টোপোলা তেওঁলোকক দিলোঁ এইটো আমি ইয়াতে খাম আৰু চবেই আজি ভিডিঅ'টো একদম জুবিনদাৰ নামত উৎসৰ্গা কৰিছোঁ যিহেতু জুবিনদাই কৈছিলে আমি মানুহ হৈ থাকিম মানুহক ভাল পাম আৰু কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ভাল পাবলৈ কৈছিলে আৰু আজি একচুৱেলি ইয়ালৈ আহিছোঁ কেলে যিটো ল'ৰাৰ কথা আপোনালোকক কৈ আছো তাৰ লগত মোৰ শৈশৱৰ বহু স্মৃতি জড়িত হৈ আছে এটা সময়ত এনেকুৱা আছিলে আমাৰতো বিশেষ একো চাকৰি বাকৰি সেইটো সময়ত নাছিলে সি তেতিয়াৰ পৰাই মোৰ লগত মানে যাম বুলি সি বাই ঘৰলৈ যাম বুলি আমাৰ ঘৰলৈ গুচি গৈছিলে তাৰপিছত তাক বাৰে বাৰে ঘৰলৈ পঠিওৱা নাই ঘৰলৈ নাহে কেতিয়াবা এনেকুৱা এটা অৱস্থা হৈছিলে তাৰ দেউতাক ঢুকালে তেতিয়া ঘৰলৈ পঠিয়ালো শ্ৰাদ্ধ পাতিলে মেলিলে সি আকৌ অকলে আমাৰ তালৈ ওলাই দিলেগৈ গুচি গ'ল তাত তেনেকুৱা ল'ৰাটোক কেনেকৈ খেদি পঠিয়াম কওকচোন সেইটো সম্ভৱে নহয় আৰু এনেকুৱাও নহৈছিলে যে আমি মানে ধৰক বহুত তাক কিবা ভাল এটা জীৱন দিব পাৰিছিলোঁ কাৰণ সেইখিনি সময়ত আমাৰো তেনেকুৱা বহুত কিবা নাছিলে তাতে এখেতে সদায় কামলৈ ওলাই যায় ইহঁতিকেইটা সৰু হৈ আছিলে আৰু সেইটো সময়ত মানে মোৰ লগত থাকিবলৈ সি এটা সাহস হৈ আছিলে ই মোৰ এনেকুৱা ভাইটি আছিলে যিয়ে নেকি মোৰ সুখ দুখ প্ৰতিটো সময়তে মোৰ লগত আছিলে ভাবিব নোৱাৰি মানে সেইখিনি কথা আচলতে আজি এটা দিনত ইমান বছৰৰ কথাখিনি কৈ কেতিয়াও শেষ কৰিব নোৱাৰি কিন্তু মই জুবিনদাৰ কথাটো আচলতে এইকাৰণেই ক'লো বহুত দিনৰ পৰা যদিও ভাবি আছিলো এইখিনি সাহস হোৱা নাছিলে কিন্তু জুবিনদাৰ এই ঘটনাটোৰ পিছত এনেকুৱা এটা সাহস মনত আহি গ'ল যে কিয় তাক বিচাৰি উলিয়াব নোৱাৰিম সিটো এইখিনিৰে ল'ৰা এইখন অসমৰে এইখিনি ঠাইৰে গতিকে নিশ্চয়কৈ আমি বিচাৰি উলিয়াব পাৰিমেই আৰু সেইটো সাহসতে আহিলো আহি চাওকচোন ইয়াৰ পালোহি আৰু পাই এটা কাৰণে ইমান বেছি ভাল লাগিছে যিটো সময়ত তাৰ এতিয়া মাক নাই দেউতাক নাই আমাৰ ঘৰৰ পৰা অহাৰ পিছত মানে আমাৰ তাত থাকোঁতে মাকো ঢুকাইছিলে সি তেতিয়াও কিন্তু ঘৰলৈ আহিছে দেই আমি তাক কেতিয়াও মানা কৰা নাই ঘৰলৈ আহি শ্ৰাদ্ধ পাতি মাকৰ শ্ৰাদ্ধৰ পিছতো সি আকৌ তালৈ গৈছিলে তাৰপিছত সি ইয়ালৈ যেতিয়া আহিছিলে বিশেষটো তেনেকুৱা একো নাছিলে আমিও বহুত টকা পইচা তাক দি পঠিয়াব পৰা নাছিলোঁ কিন্তু এইফালে ঘৰটো দেখিছে আপোনালোকে আমাৰ বহু মানে মানুহতকৈও বহুত ধুনীয়া ঘৰ গোটেই পৰিৱেশটো যদি আপোনালোকে চাই মানে আপোনালোকে সন্তুষ্টি কৈছো নহয় মই নিজে সন্তুষ্ট হৈ গৈছো যে আজি আহি কিটো অৱস্থাত দেখিম বুলি ভবা সেই ধাৰণাটো আচলতে সলনি হৈ গৈছে আৰু মানুহে কৰ্ম কৰিলে যে এনেকুৱা কিবা এটা কৰিব পাৰি আজি এয়াই উদাহৰণ হলনি নহ'ল বাবলু হয় কেনেকুৱা দেখিছে এখন বাইকখনো মনত পৰিছে ফটো মানে ভিডিঅ' কৰি আনিছিল বাবলু আৰু তুমি কাণত লৈ পিনি পথাৰলৈ লৈ আমি ধান দাই থাকো
মই নাজানো খালি পচন্দ হ'ব নে নহ'ব নাই আপোনালোকে মৰমত যি দিছে আৰু তাকে যাব তাৰপিছত এইটো তোমাৰ কিন্তু এতিয়া কথাটো হ'ল কি ছোৱালীটো ইমান ডাঙৰ হ'ল বুলি মই নাজানো গতিকে মোক কৈছে আৰু ল'ৰা আছে বুলিও নাজানো ভণ্টি ইয়াত আছে বুলিও মই নাজানো একো নাজানো সেইকাৰণে ফ্ৰক এটা আনিছিলে নহ'ব তাইলে কি কৰিম এতিয়া হ'বগে নেকি কেনেবাকে ইমান ডাঙৰ হ'ল মইনো বাৰু কেনেকে জানো বাৰু মই আনিছিলো মোৰ দুখেই লাগিছে সেইবুলি কৈছে কি কৰা কৰিবা আৰু কি কৰো এইটো হয় এইটোতো লৈ গৈ নো কি কৰিম বেলেগ কোনোবা আছে নেকি এই তাতে যে আমাৰ ঘৰ দেখাই দিছিলে সিহঁতকে দি থৈ যাম ছোৱালীজনী দেখিছিলো আছে মাক বাপেক নাই মাক দেউতাক নাই ন হ'ব তাতে মই তোমাক পইচা দি থৈ যাম দেই মই এইটো লৈ যাওঁ কি কৰিম নহ'লে দেই ভাই ভাবে আমাৰ জেৰক্স কপি সৰুতে ইমানটোতে যোৱা মানে সি গৈছিলে কেনেকে আকৌ নাই এইফালে বৰ আঁতৰি আঁতৰি আছে কেনেকুৱাটো আঁতৰি আছে সি মানে বাইক হলে যামেই এনেকে কৈ গ'ল তাৰপিছত ইয়ালৈ আহে নহয় আহি পেলাই আকৌ মানে যেতিয়া সি অকলে আহিব পৰা হ'ল অকলে আহে আকৌ মানে গুচি যায় সি তেনেকুৱা আকৌ তাৰপিছত এয়াই আনিছিলো কিবা কিবি তোমালোকলৈ এয়া আনিছিলো মানে এয়া হৈছে মিঠাই আৰু এইবিলাক হৈছে চিপা বেটা লগ দি দিবা দেই এজনী হৈছে ভাইৰু ছোৱালী তাইৰ নাম স্তুতি আৰু এই বেটাটো হৈছে ভাইৰু বেটা একদম জেৰক্স কপি বুলি কৈছে যে ইয়াৰ নাম পোহৰ নামকেইটা যে ইমান ধুনীয়া ধুনীয়া নহয় বেটা স্কুল গৈছানে গৈছা স্কুল যাবা দেই শুন পঢ়িবা দেই তাই 5 পালেগৈ দেউতাকৰ সমানে হ'ব এতিয়া বহুত ওখ হৈছে বহুত বেছি ভাল লাগিলে আজি আৰু এতিয়া মানে আমি ঘৰলৈ যাবলৈ ওলাইছো সেইটো গম পাইছে ঘৰখনৰ পৰা সকলোৱে গুচি আহিলো যে ঘৰখনো তেনেকে বন্ধ হৈ আছে ভাইও কচোন আজি একদম কেনেকুৱা লাগিলে ন অন্তৰ পৰা কেনেকুৱা লাগিলে বহুত ভাল লাগিলে ভবা নাছিলো আপোনাক ফটককে এনেকে ওলাই দিব বুলি ন আৰু তোৰ মানুহজনীয়ে যে বোলে একদম ক'ব পৰা নাই এইডোখৰ বোলে আহিব পৰা নাই সিহঁতে নামঘৰলৈ গৈছিলে আমি যেতিয়া আহি পাইছিলো নামঘৰত বোলে কিবা অনুষ্ঠান পাতিব আৰু তাতে মানে সিহঁতি ব্যস্ত হৈ আছিলে যেতিয়া খবৰ পালে আমি আহি পালোহি বুলি দুয়োটা মানে যে কেনেকে আহি ওলাইছেহি নহয় বহুত বেছি ভাল লাগিলে আৰু সঁচাকে মোৰ ভাই এজনী বৰ ধুনীয়া বৰ মৰম লগা একদম বহুত হেপ্পী হৈ গৈছো আজি মানে মোৰ মনটোত বহুত দিনৰ পৰা লাগি থকা এটা খোকোজাটো আজি ভাল লাগিছে তাৰমানে এদিন যাবা দেই আমাৰ ঘৰলৈ যাবা ইমান ধুনীয়া নামটো স্তুতি ভালকে পঢ়িবা দেই সঁচাকে মাকৰ নিচিনা হ'ব মৰম লগাইছে বুকুত ধৰি থৈছে পাপাই গাড়ীখন চাই আছিলা নাই মৰম লাগিছে চাই ভাল লাগিছে নে ভাল লাগিছে চুলাই ইহঁতৰ দুটা সেই অকণমানটো আছে বুলিতো নাজানোৱে বাৰু ইয়ালৈ আনিছিলোঁ সেইটো সৰু হ'ল এতিয়া চাওক দিলোঁ একচুৱেলি মানে মাকো নাই বোলে দেউতাকো নাই মনটো মোৰ বেয়াও লাগিলে উভতাই লৈ যোৱাতকৈ তাইক দি দিলোঁ মনটো মোৰো ভাল লাগিলে তাইৰো ভাল লাগিলে আৰু এতিয়া মানে কি হ'ল ইমান জোখতে মানে এনেকৈ কাপোৰ কিনিব পাই গ'লো নহয় এতিয়া তাক চইচ কৰি পেলাই ল'ব গৈছোঁ অন্ততঃ এনেকৈ যে পালোঁ যে সেইকাৰণে মোৰ ভাল লাগিছে নহ'লে যে মনটো বহুত বেয়া লাগিলেহেঁতেন ন ভগৱানে মিলাই দিয়ে ন সঁচাকৈ যেতিয়া মানে মনেৰে ভবা হয় নহয় ভগৱন্তই তেনেকৈয়ে মিলাই দিয়ে এইকেইটা হ'ব ভিনিয়াকে কিবা এটা লৈ আহিছিলে দিবলৈকে পাহৰিলে গাড়ীতে থাকি গ'ল এইটো পাহৰি থাকিলে মানে মোক ল'ব গৈছিলে গাড়ীতে থাকি গ'ল যে গাড়ীখন তাহাঁতৰ ঘৰলৈ নাযায় আকৌ আমি এইখিনিত থৈ গৈছিলোঁ এয়া যাওঁ দেই